মোৰ বন্ধুসকল, আজি মই কলীয়াবুমৰা দলং, যিখন আমাৰ তেজপুৰ আৰু নগাঁও ডিষ্ট্ৰিক্টক সংযোগ কৰিছে, সেই কলীয়াবুমৰা দলংখনৰ ওপৰেদি গৈ আছিলোঁ। গৈ থকাত মই হঠাৎকৈ মনলৈ আহিল আৰু কিবা এটা ভাল লগা দৃশ্য। আৰু আমি গাড়ীৰ পৰা আকাশখন চালোঁ, যে ডাৱৰে আৱৰি থকা আকাশখন বহুত ধুনীয়া দেখা গৈছে। যে কিছুমান ডাৱৰ আছে আকাশখনত, আৰু তাৰ যিটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত কলীয়াবুমৰা দলংখন ইমান ধুনীয়া বনাইছে, তাত চাইছোঁ। আৰু দ্বিতীয়তে তাৰ পানী, যে ব্ৰহ্মপুত্ৰৰ বৈ যোৱা পানী, এইবোৰ এটা মনোমোহা দৃশ্য দেখি বহুত ভাল লাগিছে। তাই আমি ৰ'ব নোৱাৰিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে এখন মোবাইলখন ওলাই মোবাইলতে এটা ভিডিঅ' শ্বুট বনাইছোঁ। ভিডিঅ' এখন শ্বুট কৰিলোঁ, আপোনালোকে চাব, ভাল লাগিলে কমেণ্ট কৰিব ভিডিঅ'টো। তাৰ দৃশ্যটো আমি গৈ থকা অৱস্থাত গাড়ী গৈ আছে, পাৰ হৈ আছে দলংখনৰ ওপৰেদি, যিটো কলীয়াবৰ আৰু বুমৰা গলি, নগাঁৱৰ কলীয়াবৰ আৰু তেজপুৰৰ বুমৰা গলি দুটা সংযোগ কৰিছে। দুইখন ঠাই সংযোগ কৰা দলং, বহুত পুৰণা দলং হয়। এইখন বহুত টাইম লাগে দলংখন পাৰ হওঁতে, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। তাত ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিছে গভৰ্ণমেণ্টে, আৰু ধুনীয়াকৈ কালাৰ কৰিছে, দেখিবলৈ এটা বহুত ধুনীয়া অৱস্থাই। আৰু আকাশখনৰ যিবোৰ এইটো চাওক, ডাৱৰ কেনেকুৱা বগা ডাৱৰে আগুৰি আছে, চাবলৈ এটা মনোমোহা দৃশ্য, চাবলৈ মন যায়। কিন্তু এইটো চিনেমাৰ বা কিবা পিকচাৰত নিচিনা দেখা যায়, ছবিহে নিচিনা দেখা গৈছে, কিন্তু চাবলৈ বহুত মজা লাগিছে, বহুত আমোদজনক হয়। আপোনালোকে কেতিয়াবা চাব, তাত ধুনীয়া ধুনীয়া পিকনিক প্লেচো আছে। আপোনালোকে কেতিয়াবা পিকনিক খাবলৈ হ'লে তালৈ যাব, তাত ধুনীয়া ধুনীয়া পিকনিক প্লেচ আছে, চাবলৈ বহুত বস্তু আছে তাত। কিন্তু আৰু মাছো ধুনীয়া ডাঙৰ ডাঙৰ মাছ পোৱা যায়। ব্ৰহ্মপুত্ৰ নদীত থকা মাছকেইটা বহুত টেষ্টি মাছ পোৱা যায় তাত বিক্ৰী হয়। মাছৰ পিকচাৰখন বনোৱা নাই, নেক্সট ভিডিঅ' আৰু এদিন গ'লে তাত বিক্ৰী কৰা মাছৰ বজাৰটো মই দেখুৱাম। তাত আমি কিনি তাৰ হোটেলতে বাজি খাইছোঁ, বহুত ধুনীয়া মাছ পোৱা যায়। এতিয়া বহুত মানুহ মাৰি আছে, এতিয়া পানী বঢ়াৰ কাৰণে তাৰ ওপৰত নাও বা জাহাজবোৰ চলা নাই। পানী কমিছে, পানী বাঢ়িৰ কাৰণে যেতিয়া পানী কমিব, তেতিয়া তাৰ কিনাৰত নাওকেইটা দেখা যায়, চলে, মানুহে মাছ মৰা সেইবোৰ ছবি দেখায়, এটা ধুনীয়া দৃশ্য। কিন্তু আকাশখনো ইয়াত বেছি ধুনীয়া লাগিছে, আকাশখনৰ কাৰণে। আকাশখনো দেখা গৈছে যে মেঘে আৱৰি আছে,